Hey student, কি খবৰ তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলিছে আজি যোনটো ভিডিও তোমালোকৰ ক্লিক কৰিছে চাম বুলি বহুত স্পেশাল হ'বলৈ গৈ আছে কাৰণ ইয়াত যিখিনি মই বস্তু পঢ়াম 100% ইয়াৰ পৰে প্ৰশ্ন তোমালোকে এই বছৰ দেখা পাবা একদম মনোযোগেৰে চোৱা কি কোৱেশ্চন কি কনসেপ্টৰ প্ৰশ্ন তোমালোকক এই বছৰ খুদিব যি পঢ়াম ঠিক আছে যোৱা এটা মই ভিডিও দিছো তাতো মই যি পঢ়াইছো ঠিক আছে সেইখিনিয়ে আহিব বেলেগ একোৱেই নাহে ঠিক আছে মনোযোগেৰে একদম ধুনীয়াকৈ কনসেপ্টখিনি বুজি লোৱা মই একদম ধুনীয়াকৈ কনসেপ্ট এক্সপ্লেইন কৰি দিম আৰু প্ৰশ্ন কিটাও কি মজা কুৱেশ্চন লৈ আহিছো তোমালোকৰ বাবে তোমালোকে নিজে চালি গম পাই যাবা আৰু তোমালোকে যদি ইয়াৰ যদি বাহিৰত যদি প্ৰশ্ন পাইছা পৰীক্ষাত তে মোক আহি পেলাই কবা আহি পেলাই ঠিক আছে নেক্সট যোনটো ভিডিও আহিব সেইটো বহুত স্পেশাল তে সেই ভিডিওটো চাবলৈ তোমালোকে সাবস্ক্ৰাইব কৰি পেলাই নোটিফিকেশনটো কিন্তু অন ৰাখিবা ঠিক আছে আৰু মই বুজাব পাৰিছো না কেনেকুৱা পাইছা তোমালোকে মই কিবা আৰু আপগ্ৰেড কৰিব পাৰো নেকি তোমালোকে ধুনীয়াকে কমেন্টত জনাবা যে পাৰিছো না নাই মই কৰিব ঠিক আছে এতিয়া আজি প্ৰশ্নখিনি চোৱা কি দিছে কৈছে যদি এটা এপিৰ সাধাৰণ অন্তৰ d = 3 হয় তেন্তে a5 - a7 ৰ মান আমাক সুধিছে a5 - a7 নহয় নে আচ্ছা a5 মানে মই লিখিব পাৰো নে a আমাৰ কি হৈ যাব a + 4d বুলি হৈ যাব কাৰণ a5 আছে ইয়াৰ এক কম ধৰিব লাগে a + 4d কথাটো বুজি পাইছা সিম্পল একদম মাইনাস ইয়াতে কি কৰিব লাগিব কোৱা a7 মানে মই কি কৰিব লাগিব a + 6d কৰিব লাগিব নহয় জানো ইয়াতে চোৱা a5 আছে মই কি কৰিছো এক কম ধৰিছো 4d ধৰিছো ইয়াতেও a + তোমালোকে 6 ধৰিব লাগিব কাৰণ 7 আছে 6d ইয়াতে সৰুকে এটা ব্ৰেকেট দিবা আৰু যদি ব্ৰেকেটটো যদি নিদিয়া ইয়াতে মাইনাস হোৱা কাৰণে ইয়াতে কি হৈ যাব আমাৰ মাইনাস হৈ যাব কথাটো বুজি পাইছা নে ঠিক আছে বুজি পাইছা এতিয়া সব প্লাস এ মাইনাস এ ক্যান্সেল সো কি হৈ যাব সব 4d - 6d ঠিক আছে 4টা d পৰা 6টা d যদি তুমি যদি বিয়োগ কৰি দিয়া কিমান হৈ যাব ইকুৱেল টু -2d হ'বনে নাই কোৱা -2d হ'ব এতিয়া চোৱা তুমি d ৰ মানটো বহাই দিয়াচোন -2 * d ৰ মান কিমান d ৰ মান 3 বহাই দিয়া বাস পাই গলা -2 * 3 হৈ যাব -6 বুজি পাইছা -6 পাই যাবা একদম সিম্পল a5 - a7 ৰ মান মই কৈ দিলো -6 বুজি পাইছা একদম সিম্পল এনেকুৱা কনসেপ্ট তোমালোকক এই বছৰ খুদিব কিন্তু ঠিক আছে তোমালোকে পাৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কুৱেশ্চনটো একদম ধামাকা কুৱেশ্চন এই ধৰণৰ কুৱেশ্চন তোমালোকক খুদিব চাবা পৰীক্ষাত চাবা কি মোৰ কথা এতিয়া যদি তোমালোকে যদি ভাবিছা যে এনেই কৈ আছে নেকি চাবা পৰীক্ষা দি আহিলে মোক আহি পেলাই কবা যে আহিছে নে নাই ঠিক আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল সিম্পল একদম তোমালোকে মনত ৰাখা যদি কয় যে স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব লাগে ঠিক আছে স্বাভাৱিক সংখ্যাৰ কিমানটা লৈকে ফুলে ধৰি লোৱা 100টা লৈকে ফুলে ধৰি লোৱা 50টা স্বাভাৱিক সংখ্যাৰ যোগফল তুমি যোগ কৰি থাকিব নালাগে একদম সিম্পল আছে ঠিক আছে তোমালোকে কি কৰিবা যদি nটা যদি স্বাভাৱিক সংখ্যাৰ যদি যোগফল উলিয়াব দিয়ে nটা স্বাভাৱিক সংখ্যাৰ যোগফল তে তুমি একদম সিম্পল ফৰ্মুলা আছে n পূৰণ n + 1 ঠিক আছে n মানে কিমানটা স্বাভাৱিক সংখ্যা ওলাব দিছে ধৰি লোৱা 100টা 100 ৰাখিবা ইনটু n + 1 মানে 100 + 1 101 ঠিক আছে দুইটা পূৰণ কৰিবা ডিভাইডেড বাই 2 কৰি দিবা যি আনসাৰ পাবা সেইটো হৈ যাব তোমালোকৰ যোগফলৰ আনসাৰটো ঠিক আছে ইয়াতেও মই সেম তাকি কৰিম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কৈছে তে মই কি কৰিম 100 পূৰণ 101 + 1 কৰিব লাগে যে 101 ডিভাইডেড বাই 2 2 এৰে 100 গল 50 বাৰ 50 পূৰণ 101 হৈ যাব 5050 আনসাৰ আছে নেকি এটো অপচন এ আছে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে নিশ্চয় তোমালোকে দেখা পাবাই কিন্তু ঠিক আছে কেনেকুৱা পাই আছা কেনেকুৱা কনসেপ্ট বুজাব পাৰিছো না নাই ধুনীয়াকৈ কিন্তু কমেন্টত জনাবা ঠিক আছে আগৰ ভিডিওটো যদি চোৱা নাই তেতিয়ালে মই তোমালোকে বিচাৰিবই না ঠিক আছে চেনেলতো যাব নালাগে ধুনীয়াকৈ ডেসক্ৰিপচনত তোমালোকে চেক কৰা তাতেই আছে ধুনীয়াকৈ আৰু কমন শৰ্টৰ ভিডিওখিনিও তুমি তাতেই পাই যাবা ঠিক আছে আৰু এনেকুৱা ভিডিওখিনি চ্যাপ্টাৰ ওয়াইজ মই ধুনীয়াকৈ বনাই প্লেলিষ্ট বনাই ৰাখিছো তাত গলে চোৱা গোটেইখিনি পাবা তোমালোকে এই বছৰ যে প্ৰিপাৰেচন যে কৰি আছা তোমালোকে যদি মোৰ ভিডিওখিনি যদি চাই পেলাই তোমালোকে প্ৰিপাৰেচন কৰা প্ৰিপাৰেচন একেবাৰে আৰু মজবুত হৈ পৰিব তোমালোকে ধুনীয়াকৈ গলে চেক কৰিব পাৰা ঠিক আছে নেক্সট কোৱেশ্চনখিনি আৰু ইম্পৰ্টেন্ট ঠিক আছে চাই
নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট বহুতে কিন্তু এতিয়াই ভিডিঅ'টো এৰি পেলাই যাবগৈ মই জানো কিন্তু এইখিনি কুৱেশ্যন তোমালোকৰ আহিব ঠিক আছে তোমালোকে বুজি লোৱাচোন এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক সুধিব চাবা ইয়াৰ বাহিৰত যদি প্ৰশ্ন সুধিছে মোক আহি পেলাই কওঁ মই বাৰে বাৰে কিয় কৈ আছোঁ এনেকুৱা ধৰণৰ কনচেপ্ট তোমালোকক দিবই মানে ঠিক আছে সেইকাৰণে মনোযোগেৰে ধুনীয়াকৈ চোৱা মই গোটেইখিনি বুজাব চেষ্টা কৰি আছোঁ ঠিক আছে জনাবা যদি বুজি নোপোৱা তোমালোকে জনাবা আৰু এনি কুৱেশ্যন তোমালোকে যদি কোনটো পাঠত তোমালোকৰ এমচিকিউ প্ৰব্লেম হৈ আছে ঠিক আছে যিকোনো পাঠত তোমালোকে মোক সুধিব পাৰা মই ধুনীয়াকৈ তোমালোকক ভিডিঅ' আকাৰে তোমালোকক প্ৰস্তুত কৰি পেলাই দিম একদমেই টেনশ্যন নকৰিবা এইবাৰ আমি পৰীক্ষাত খালি আমি ফালিব লাগিব ঠিক আছে আচ্ছা 2 নম্বৰ কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো যদি a, b, c সমান্তৰ পদ্ধতিত থাকে তেন্তে a কিউব প্লাছ c কিউব মাইনাছ 8b কিউব আমাক উলিয়াব দিছে ঠিক আছে মনোযোগেৰে দিবা এইকেইটা অপশ্যন কোনটো হ'ব আমাক সুধিছে একদমেই সিম্পল মনোযোগেৰে চাই থাকা বুজি পাবাই মানে ঠিক আছে চোৱা এতিয়া a আৰু b আৰু c এই তিনিটা সমান্তৰ পদ্ধতিত আছে বুলি কৈছে তেতিয়াহ'লে আমি b মাইনাছ a সমান সমান c মাইনাছ b লিখিব পাৰোঁ কাৰণ সাধাৰণ অন্তৰটো একে হ'বনে নাই কাৰণ সমান্তৰ পদ্ধতিত আছে b মাইনাছ a ডিভাইডেড সমান সমান c মাইনাছ b হ'ব ঠিক আছে এতিয়া চোৱা b টো যদি এপিনে লৈ আহা a টো b লগত কি হৈ যাব যোগ হৈ যাব মানে 2b হৈ যাব সিম্পল একদম সিম্পল বুজি পাইছে মাইনাছ b টো এপিনে আনিলে কি হ'ব প্লাছ b টো হ'ব ন সো এপিনে আনিলে 2b হৈ যাব হয়নে আচ্ছা ঠিক আছে c এপিনে আছে মাইনাছ a টো এপিনে গুচি গ'লে প্লাছ a ঠিক আছে এতিয়া চোৱা যদি মই দুয়োটাকে যদি মই এতিয়া কিউব যদি কৰি দিওঁ কিউব কৰি দিম উভয় পক্ষত মই কিউব কৰি দিম 2b হোল কিউব ইকুৱেল টু c প্লাছ a হোল কিউব কৰি ঠিক আছে বাৰু চোৱা আচ্ছা 2 যদি মই কিউব কৰো 8 নাপাম জানো b কিউব কৰিলে b কিউব সিম্পল একদম এই তাৰ চাই থাকা মজা আহি থাকিব চাবা a plus b whole cube or formula to কি আছিল a cube plus 3a square b plus 3ab square plus b cube হেতু ফর্মুলা পেলাই দিম এটো c cube plus 3a square মানে হৈ যাব c square b মানে হৈ যাব a plus তাৰপিছত কি হ'ব 3ab square a মানে হৈ যাব c b মানে হৈ যাব a square ঠিক আছে বুজি যদি নাই পা অকল মানে ৰিভাৰ্স কৰি প্লে আকৌ এবাৰ চোৱা বুজি পাবাই মানে চাবা তাৰ পিছত এটো a কিউব লিখি দিব লাগিব ইয়াতে হয়নে ফৰ্মুলা পেলাইছো বেলেগ একোই কৰা নাই মই খালি ফৰ্মুলা পেলাইছো a + b হোল কিউবৰ ফৰ্মুলা তোমালোকে যদি নাজানা তোমালোকে চাই লোৱা এটা মেট্ৰিক পৰীক্ষা দিব লগি আছে a + b হোল কিউবৰ ফৰ্মুলা নাজানে নেকি কোনোবাই চাই লবাচোন ঠিক আছে এতিয়া চোৱা a b কিউব সমান সমান c কিউব আৰু a কিউবটো একলগ কৰি দিছো c কিউব প্লাস a কিউব মই একলগ কৰি দিলো ঠিক আছে আচ্ছা মই a কিউবটো আগত লিখিলে বেয়া পাবা নেকি নোপোৱা ন a কিউব আৰু c কিউবটো অকমান পিছত লিখিছো বেয়া পাইছে নেকি বেয়া পাবলগীয়া তো একোই কথা হ'ব নালাগে ন কাৰণ যুগৰ ক্ষেত্ৰত আমি উল্টা পুল্টা লিখিব পাৰো 2 3 5 3 2 5 হয় না কি তেনেকুৱা আৰু ঠিক আছে সাইজ যোৱা খালি দেই সাইজ যোৱা হৈ যাব সবা এতিয়া চোৱা এই কিটা আমি যোগ কৰি দিম যোগ কৰাৰ আগত আমি কমন লৈ লও কিটাৰ পৰা কি কমন আনিব পাৰিম 3 কমন আনিব পাৰিম আকৌ ac কমন আনিব পাৰিম হয় নে নাই কোৱা ঠিক আছে ইয়াৰ পৰা যদি ac যদি কমন আনিও 3ac যদি কমন আনিছো কি হৈ যাব c হৈ যাব হয় না ঠিক আছে বুজি পাইছা ইয়াত মাজত আছে প্লাস যদি 3ac যদি কমন আনিছা a হৈ যাব বুজি পাইছা ন ঠিক আছে সাইজ ৰাখি তাৰ পিছত এতিয়া কি কৰিব পৰা যায় 8b কিউব সমান সমান এই জায়গাটো সাকে তোমালকে দেখা পোৱা নাই হয়নে চাই দিও ৰবা এখন এই জায়গাটো অকনমান এইখিনি লিখিলো হা তোমালকে অকনমান এডজাস্ট কৰি লবা ঠিক আছে এই জায়গাটো যেহেতু লাইটৰ কাৰণে ৰিফ্লেকশনৰ কাৰণে দেখা নাপাব পাৰা তোমালকে এই জায়গাটো লিখিছো ইয়াতে কি আছে সমান চিন দিছো ইয়াতে কি আছে a কিউব প্লাস c কিউব প্লাস 3ac হৈ গল আৰু অকনমান ধৈৰ্য্যতা হৈ গল আৰু চাবা c plus a আছে নাই c plus a জায়গাত মই 2b বহাই দিব পাৰো নে নাই c plus a 2b সো ইয়াতে 2b যদি বহাই দি পূৰণ হৈ যাব হয়নে অকনমান ইয়াতে হৈ যাব আৰু চোৱা এইটো চোৱা এতিয়া ইয়াতে আছে a কিউব প্লাস c কিউব প্লাস 3 দুগুণে 6 6
আৰু এ চি আৰু বি যোগ কৰিলে এ বি চি সিম্পল এতিয়া চোৱা আচ্ছা এ কিউব প্লাছ চি কিউব ইয়াতে থাকক এই 8b কিউবটো যদি এপিনে লৈ যাও মাইনাছ 8b কিউব হৈ যাব না নাই কোৱা a কিউব প্লাছ c কিউব হিপিনে আছে দেই এই পিনে যে আছে 8b কিউবটো সেই পিনে লৈ যোৱাছো মাইনাছ কি হৈ যাব মাইনাছ 8b কিউব হৈ যাব হিপিনে গলে ঠিক আছে আকৌ এইটো যদি এপিনে লৈ আহা 6abc টো যদি এপিনে লৈ আহা 8b কিউব পৰ সাইডে আৰু যদি লৈ আহা তুমি মাইনাছ 6abc হৈ যাব কাৰণ এপিনে প্লাস আছে এপিনে লৈ হলে মাইনাছ 6abc হ'ব হয় না এতিয়া চোৱাচোন a কিউব হেতু সাইডে আৰু কো সাইডে সমানচিন কো সাইডে a কিউব প্লাস c কিউব আৰু এপিনে এটো যদি হিপিনে যাই গৈ মাইনাছ 8b কিউব হৈ যাব সমান সমান এইটো নহব জানি a কিউব প্লাস c কিউব মাইনাছ 8b কিউব এইটো আকৌ এপিনে লৈ আহা মাইনাছ 6abc অপচন হৈ যাব মাইনাছ 6abc বুজি পাইছা সিম্পল একদম মই বুজাই দিলো ধুনিয়াকে যদি বুজি পোৱা না ৰিভাইন্ড কে চাবা ঠিক আছে আচ্ছা তোমালোকে যদি এনি ডাউট আছে মোক ধুনিয়াকে কমেন্টত সোধা ঠিক আছে আৰু বুজাও পাৰিছো না ধুনিয়াকে কিন্তু কব লাগিব কিন্তু দেই মই তেতিয়াহে নিজকে আপগ্ৰেড কৰিব পাৰিম ঠিক আছে চোৱা নেক্সট দিছো যদি 4/5, a, 2 এটা সমান্তর প্রগতি তিনিটা ক্রমিক পদ মানে কি সিরিয়ালি আছে মানে ঠিক আছে এটা পিছত এটা ঠিক আছে সিম্পল বুজি পাইছা এতিয়া ইয়াতো তো সাধারণ অন্তর একে হ'ব a2 - a2 কৰিব লাগিব a - 4/5 সমান সমান 2 পৰা a বিয়োগ কৰিলেও সেমি পাম নে নাই কোৱা ঠিক আছে বুজি পাইছা ঠিক আছে a2 - a2 এপিনে লৈ আহা কি হৈ যাব এপিনে তো এটা আছে - a এপিনে লৈ আহা প্লাস a আৰু 2 এপিনে আছে এইটো এপিনে লৈ যা প্লাস 4/5 বুজি পাইছা ন ঠিক আছে a যোগলে 2a হ'ব নেকি আজিকালি 2a চলি আছে ন আচ্ছা ইয়াতে হৈ যাব কিমান বুজি পাবে চাগে এইটো ন তলত 5 হৈ যাব ইয়াতে হৈ যাব 10 প্লাস 4 বুজি পাইছা কিনে লিখে এই ভগ্নাংশৰ যোগ কৰিলো আৰু ঠিক আছে বুজি নাপালে কবা মোক হা এই জায়গাটো যদি বুজালে তাৰ পিছত চোৱা এপিনে 2a সমান সমান এপিনে হৈ যাব 10 4 14 আৰু এপিনে 5 ঠিক আছে আচ্ছা দুইটো এপিনে গুছি গলে দুইটো যদি এপিনে পূৰণ হৈ আছে এপিনে গুছি গলে হৰণ হৈ পেলাই ক'ত হ'ব চোৱাচোন এটো এপিনে ৰাখি দিলো দুইটো এপিনে পূৰণ হৈ আছে এপিনে গলে হৰণ হৈ যাব 5ৰ লগত তলত বহি যাব আৰু কথাটো বুজি পাইছা বহুতে ভাবিব এপিনে পূৰণ দিছে এপিনে আপুনি কিয় পূৰণ দিলে ওপৰটো লগতহে হৰণ হ'ব মানে বুজি পাইছা সো 2 এৰে 14 কাটিলো 7 বাৰ আনসাৰ পাম 7/5 কোনটো অপচন এ বুজি পাইছা নাপালে কবা ঠিক আছে এইখিনি ধৰণৰ প্ৰশ্ন তোমালকে নিশ্চয় তোমালকে এনেকুৱা কনসেপ্ট এই হলো মানে বহুত বেলেগকে প্ৰশ্ন তোমালকক নিদিয়ে কিন্তু ঠিক আছে জি দিব মই জি কৰাম সেইখিনি চাবা ভালকে ঠিক আছে বিশ্বাস কৰি পেলাই ট্ৰাষ্ট কৰি পেলাই চাই যোৱা দেই মই বহুত ধৰণৰ কোৱেশ্চন পেপাৰ মই এনালাইসিস কৰিলো এনে কোৱেশ্চন বিলাক আনা নাই নহয় ঠিক আছে বহুত কোৱেশ্চন মই বিচাৰি তোমালোকৰ বাবে সুবিধা হয় তোমালোকৰ বাবে লৈ আহি আছে ঠিক আছে সকলোৱে চেনেলত যদি নতুন আহি আছে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা যদি ভিডিওটো যদি ভাল পাই আছা লাইকটো কৰিব লাগিব মানে ইমানখিনি কষ্ট কৰি আছো লাইক এটা তোমাৰ ডিজাৰ্ভ কৰো হয় না নাই ঠিক আছে বাৰু নেক্সট কোৱেশ্চনখিনি চোৱা নেক্সট কোৱেশ্চনখিনি আৰু ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনখিনি চোৱা নেক্সট কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন তোমালোকৰ কিন্তু উধাৰ চান্সেছ বহুত বেছি ঠিক আছে ইয়াতে তোমালোকক মই এটা শৰ্ট ট্ৰিক কৈ আছো গোটেই অংকটো কৰিব নালাগে মই তোমালোকক একটা ট্ৰিক কৈ আছো ঠিক আছে অকনমান কোৱালিটিটো বেয়া হৈ যাব পাৰে কাৰণ মোৰ মানে মোবাইলত চাৰ্জ নাই মানে ঠিক আছে বেটাৰি একদম লো হৈছে ফ্ল্যাশটো অন নকৰা হৈছে একদম মানে ঠিক আছে তো অকনমান এডজাস্ট কৰি লবা ঠিক আছে তোমালোকৰ মানে চাৰ অকনমান দুখিয়া যে হেতু কাৰণে ইমানখিনি পাৰা নাই আৰু তোমালোকৰ কোৱালিটিটো অলপ আপগ্ৰেড কৰিবলৈ দেই লাহে লাহে মই কৰি ঠিক আছে আপগ্ৰেড কৰিব চিন্তা কৰি ঠিক আছে তোমালোক অকনমান সহায় কৰি দিয়া খালি ঠিক আছে অলপ সাপোৰ্ট কৰিব লাগিব তোমালোকো আগবাঢ়ি যাও ময়ো আগবাঢ়ি যাব লাগিব ঠিক আছে তাৰ পিছত চোৱা কেনেকৈ অংকটো সলভ কৰিম তোমালোকক মই একদম ইজি ট্ৰিক কৈ আছো একদম চুটকিত তোমালোকে কৰিব পাৰিবা ঠিক আছে যদি এটা এপি n তম পদটো কৈছে আৰু 3n + 5 এটো n তম পদটো হ'ব হা ইয়াতে সৰুকে এটা মিস্টেক হৈ গল যদি এটা এপিৰ n তম পদটো 3n + 5 তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ উলিয়াব দিছে
nতম পদটো যদি আমাক যদি কৈ দিয়ে যে nতম পদটো মানে n আৰু যদি কৈ দিয়ে আৰু তোমাক যদি কয় যে সাধাৰণ অন্তৰটো উলিওৱা তেতিয়া তুমি এনেকুৱা নহয় যে n ৰ মান তুমি 1 ধৰিবা 2 ধৰিবা 3 ধৰিবা এনেকা কৰি কৰি চাবা তাৰপিছত আকৌ d উলিয়াবা এনেকা একদম কৰিব নালাগে তুমি ডাইৰেক্ট n ৰ সহগটো পাতি দিয়া খালি হেইটোই হ'ব তোমালোকৰ d n ৰ সহগ কি আছে 3 তোমাৰ অপচন হৈ যাব 3 বুজি পাইছা সাধাৰণ অন্তৰ যদি সুধে তুমি ডাইৰেক্ট n ৰ যোনটো সহগ আছে n ৰ লগত যোনটো নাম্বাৰ থাকিব এটো বহাই দিবা এইটোই তোমাৰ আনসাৰ হ'বই লাগিব 100% সিওৰ ইয়াতে চোৱা সেম এক ধৰণৰ কোৱেশ্চন এখানে তোমাক মই বুজাবলৈ লৈ আহিছো ইয়াতে চোৱা n ৰ লগত কি আছে 4 আছে সো সেম অপচন 4 হৈ যাব ইয়াতে সেম প্ৰশ্ন সুধিছিলে সাধাৰণ অন্তৰটো কি সেম তোমালকে আনসাৰ কৰি দিবা যে n ৰ লগত যি আছে সেইটোই ঠিক আছে মাইনাস থাকিলে মাইনাসটো দিব লাগিব কিন্তু দেই ঠিক আছে যদি ইয়াতে মাইনাস থাকিলে তেতিয়াহে -4 হলে কিন্তু কথাটো বুজি পাইছা একদম সিম্পল ঠিক আছে সো এনেকা ধৰণৰ প্ৰশ্ন তোমালকে সুধিলে তোমালকে একদম কম সময়ত কেনেকৈ কৰিব পাৰা মই ইজি ট্ৰিকটো কৈ দিলো তোমালকে লাগিলে n ৰ মান 1 ধৰি প্লাই 2 ধৰি প্লাই 3 ধৰি প্লাই তোমালকে কৰিছোৱা সমান্তৰ প্ৰগতিটো উলাই লোৱা কিন্তু সকে পাৰিবা তোমালকে উলাই পেলাই তোমালকে চাবাচোন দি 4 উলাই নাই চাবাচোন বুজি পাইছানে একেই উলাব মই যি আনসাৰ কলো যি কনসেপ্ট কলো তোমালকে হেতু এপ্লাই কৰিবা ইজিলি পাৰি যাবা ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চন খিনি বেষ্ট একদম কনসেপ্ট তোমালকৰ বাবে লৈ আহিছো ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো লাষ্ট হ'ব আৰু তোমালকক মই লাষ্টত এটা কনসেপ্ট এটা বুজাই দি আছো ঠিক আছে একদম ইম্পৰ্টেন্ট কনসেপ্ট তাৰ পৰা কোৱেশ্চন তোমালকৰ আহিবই মানে ঠিক আছে তোমালকক বুজাই দি আছো বাৰু জাস্ট এতিয়া এইটো প্ৰশ্ন চোৱা কি কৈছে যদি x + 1, 3x, 4x + 2 সমান্তৰ প্ৰগতিত থাকে তেন্তে x ৰ মান হ'ব কোনটো হ'ব কৈছে সেম আমাৰ d একে থাকিব ইয়াৰ পৰা এটো বিয়োগ কৰিলে আমাৰ কিমান হ'ব 3x - যদি মই হেৰি কৰি দিও আৰু x + 1 কৰো এই জায়গাত মাইনাস হৈ যাব বুজি পাইছা একদম সিম্পল তাৰ পিছত এটোৰ পৰা যদি এটো বিয়োগ কৰি দিও 4x + 2 - 3x বুজি পাইছা সো 3x ৰ পৰা এটা x বিয়োগ কৰিলে 2x - 1 = 4x ৰ পৰা 3x গলে কিমান হ'ব x নহয় জানো +2 x to এপিনে লৈ আহিলে কি হৈ যাব x to এপিনে লৈ আহিলে মাইনাস হ'ব সো 2x - x 2 এপিনে আছে -1 to এপিনে গৈছে গলে +1 সো হৈ যাব দুটা x ৰ পৰা এটা x গলে এটা x 2 + 1 3 x ৰ মান 3 বুজি পাইছা সিম্পল একদম ঠিক আছে এতিয়া তোমালকক মই স্ক্ৰিনৰ তলতে দি দিছো ঠিক আছে তোমালকে চাব পাৰি আছে সকে তোমালকৰ পেজ নাম্বাৰ মই কৈ দিছো পেজ নাম্বাৰ 153 আৰু সমান্তৰ প্ৰগতিৰ 153 পেজ নাম্বাৰত তোমালকে চাব পাৰিছা পঢ়ুলৈকে এটি টুকা এই কনসেপ্টটো তোমালকক সুধিব যদি a, b, c সমান্তৰ প্ৰগতিত থাকে যদি এপিনে চাই লোৱা যদি a, b, c যদি সমান্তৰ প্ৰগতিত যদি থাকে তেন্তে তোমাক যদি কয় যে সমান্তৰ মাধ্য কি হ'ব তেতিয়া হলে তোমালকে কি কৰিব লাগিব যে এই সমান্তৰ মাধ্য হ'ব এটো b এই b উলোৱা ফৰ্মুলাটো হৈ যাব a + c এই সাইডৰ দুটা যোগফল ডিভাইডেড বাই 2 ঠিক আছে এইটো হৈছে আমাৰ সমান্তৰ মাধ্য তোমালকে মনত ৰাখিবা আৰু b a আৰু c ৰ সমান্তৰ মাধ্য বুলি কোৱা হয় b কি বুলি কোৱা হয় a আৰু c ৰ সমান্তৰ মাধ্য বুলি কোৱা হয় দেই এটো আসলতে এডভান্সৰ কনসেপ্ট তোমালকক দি দিছে তোমালকে মনত ৰাখিবা আৰু ইয়াৰ পৰা তোমালকৰ প্ৰশ্ন তোমালকক সুধিবই মানে ঠিক আছে তে মই আজিলৈ মই ইমানতে ৰাখিছো কাৰণ বেছি যোনখিনি প্ৰয়োজন সেইখিনি তোমালকক দিবলৈ যত্ন কৰিছো ঠিক আছে আৰু ইয়াৰ বাহিৰত মই 100% সিওৰ মই চিৰাং আৰু যে ইয়াৰ বাহিৰত তোমালকক প্ৰশ্ন একদমই নুখুধে তোমালকে একদম বিশ্বাসৰে তোমালকে বাকি যোনবিলাক ভিডিও আছে অপেক্ষা কৰি থাকা আৰু যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিবা কাৰণ তেতিয়াহে নতুন নতুন যোনখিনি ভিডিও আহিব সেইখিনি তেতিয়া তোমালকে পটককে দেখা পাবা আৰু পটককে তোমালকৰ প্ৰিপাৰেচন মজবুত হৈ যাব ঠিক আছে আৰু যদি আগৰ ভিডিওখিনি যদি চোৱা নাই কিন্তু চোৱা তাতেও মাস্ট কোৱেশ্চন দিছো একদম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যিখিনি কোৱেশ্চন তোমালকে কেতিয়াও দেখা নাই এনেকুৱা প্ৰশ্ন তোমালকক তাত মই বুজাইছো ধুনিয়াকে চোৱা আৰু লং কোৱেশ্চনৰ বাবে তোমালকে টেনচন নকৰিবা আহি আছে সোনকালে কমন শৰ্ট 4 আহি আছে ঠিক আছে তোমালকে পাবা তাৰ বাবে তোমালকে ওয়েট কৰি থাকা ধুনিয়াকে ঠিক আছে আৰু আজি কোৱেশ্চন কিটা ভাল লাগিছে নে নাই কমেন্ট দিবা কিন্তু দেই ইমানখিনি কষ্ট কৰি আছো তোমালকে ধুনিয়া কমেন্ট দিবাচোন কি বুজি পাইছা ঠিক আছে বুজাব পাৰিছো নে নাই কিন্তু তোমালকে জনাব লাগিব কিন্তু দেই ঠিক আছে তে আজিলৈ মই বিদায় লৈছো নমস্কাৰ মই অলক দাস